নমস্কাৰ দৰ্শকবৃন্দ মোৰ অন্য টিমিনি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম আমি অনুষ্ঠানবোৰ কৰাৰ আগতে কেনেধৰণৰ প্ৰস্তুতি চলাও আজি আপোনালোকক তাকে দেখুৱাম ইহতেও যাব বিচাৰিছে মোৰ লগত মই বলো আহি আছো মই বলক আমি যাও আৰু আহি পালো মই ৰিহাৰ্সেলৰ ঠাই আৰু ইয়া আস্থা নিষ্ঠা আৰু এয়া মোৰ আটাইতকৈ মৰমৰ বা মৃদুস্মিতা বা এয়া আমি ৰিহাৰ্সেল কৰি আছো বস্তুবোৰ মিলাই আছো যিহেতু আমি সত্ৰীয়া নৃত্য পৰিৱেশন কৰিম ৰঙালীত আৰু আহি পালে মোৰ প্ৰিয় সময়খিনি চাহ মেইন দে আৰু এয়া যে দেখিছে এয়া হেনো তিৰামিছু প্ৰথমবাৰ খালো বিৰাট টেষ্টি আছিলে এয়া চাহ খাই আপোনালোকক দেখাইছো আৰু এয়া অনুষ্ঠানৰ দিনাখন কাপোৰ ইস্ত্ৰি কৰি আছো জানি সকলো নিজেই কৰো বুলি আৰু এতিয়া কৰিব লৈছো মই মেকআপ মোৰ ভতিজাটোৱে সুধিছে কি কৰিছা ভিডিঅ কিয় কৰিছা মই কৈছো ৰবা নতুনকৈ ব্লগিং ষ্টাৰ্ট কৰিছো যে আৰু মই উলাই লও আপোনালোকক সম্পূৰ্ণকৈ দেখাম আৰু এয়া মই সম্পূৰ্ণ হাজু আৰু মই আহি গলো মৃদুস্মিতা বাৰ ঘৰলৈ আৰু এয়া আমাৰ যাত্ৰা গমটো পায়ে গুৱাহাটীৰ ট্ৰাফিকৰ কথা এয়া আমি আহি পালো ৰঙালীৰ মঞ্চ আৰু এয়া মৃদুস্মিতা বা আৰু এয়া মৰমৰ আস্থা নিষ্ঠা অনুষ্ঠানৰ কিছু দৃশ্যাংশ এয়া আপোনালোকৰ মাজত আৰু অনুষ্ঠানটো যেতিয়া সাফল্যমণ্ডিত হয় আমাৰ হাঁহিবোৰ এনেকৈ ওলায় চাট খাই পাহৰিয়ে গৈছিলোঁ ভিডিঅ' যে বনাব লাগে থেংক ইউ মৃদুস্মিতা বা চাটৰ বাবে আৰু ভিডিঅ'খিনিৰ বাবে লগতে প্ৰগ্ৰেমটোৰ বাবে অনুষ্ঠানটো ৰাইজে বৰ ভাল পালে আৰু এয়া আমি আহি পালোঁ ঘৰ আজিলৈ বাই আকৌ লগ পাম অন্য এটা মিনি ব্লগত